পডকাষ্টৰ নামত অন্ধবিশ্বাস বিয়পোৱাৰ অভিযোগত ইউটিউবাৰৰ ওপৰত এজাহাৰ দাখিল। বিপদত জাম্পিং স্পাইডাৰ ষ্টুডিঅ' নামৰ এটি ইউটিউব চেনেল চলোৱা ইউটিউবাৰ হিমাশ্ৰী শইকীয়া চৈতানক পূজা কৰা এটা ভয়ানক সংগঠন ইলুমিনাটি শীৰ্ষক ভিডিঅ' বনাইছিল পডকাষ্টৰ জৰিয়তে। আছাম পাব্লিক ৱৰ্কছে দাখিল কৰা এজাহাৰৰ পাছত কি ক'লে শুনক হিমাশ্ৰী শইকীয়াই। আপোনাৰ এগেইনষ্টত কিবা এফআইআৰ এখন দিছে আছাম পাব্লিক ৱৰ্কছ, আপুনি সেইটো গম পাইছে চাগে? হয় হয়, মই দেখি আছো। আচলতে কি হৈছিল ন? আপুনি কিবা পডকাষ্ট এটাৰ কথা কৈছে, আপুনি কি হৈছে আপুনি অকণমান ক'ব নেকি আপোনাৰ? আচ্ছা, এটা ইলুমিনিটিৰ ওপৰত পডকাষ্ট কৰিছিলোঁ। সেইটো একচুৱেলি ৱেষ্টাৰ্ণৰ এটা মানে কালচাৰৰ আপোনাৰ কিবা কিবি এনেকুৱা থাকে আৰু ইলুমিনিটি বুলি এটা কনচেপ্ট আছে। হয়, সেইটোৰ ওপৰতে এটা পডকাষ্ট কৰিছিলোঁ, বাট ভাবিছে সেইটো ভূত বুলি। আচ্ছা, বুজি পোৱা নাই চাগে, আৰু সেইটো ভাবিছে অন্ধবিশ্বাস বিয়পাইছে বুলি সেনেকে ভাবিছে। বাকী কিয় বা কেনেকুৱা এফআইআৰ দিছে সেইটো মই নাজানো, তেওঁলোকে জানিব। আৰু এলুমিনিটো কি হয়, ক'ৰ অৰ্গেনাইজেশ্যন এইটো? সেইটো বাহিৰত হয়। একচুৱেলি বহুত মানুহ জড়িত থাকে, আপুনি অলপমান ৰিচাৰ্চ কৰিলে গম পাব। আৰু বহুত চেলিব্ৰিটিও থাকে, মানে শুনিছো আৰু ৱেষ্টাৰ্ণত, আৰু সেইবিলাক পডকাষ্ট বাহিৰত বহুত কৰা হয়, মই দেখিছো। হয়, আৰু এইটো প্ৰথমত চাগে অসমত চাগে ময়ে প্ৰথম কৰিছো নেকি। আচ্ছা। তাৰ পাছত সেইটো কাৰণে এফআইআৰ দিছে, আৰু ডিছক্লেমাৰ দিয়া হৈছিলে বাৰু সেইটো, কিন্তু বাট এফআইআৰ দিছে আৰু বাছ। আৰু এটা কথা তাত এফআইআৰখনত উল্লেখ কৰিছে যে শিশুৰ গালৰ পৰা পানী কেঁচুৱা এটা শিশুৰ গালৰ পৰা কি পদ্ধতিৰে মানে কি হিংসুক পদ্ধতিৰে তেজ সংগ্ৰহ কৰা, এইবিলাক কথা আলোচনা হৈছিল নেকি আপোনাৰ পডকাষ্টত? হয় হয়, আলোচনা হৈছিল। একচুৱেলি কণ্টেণ্টটো বহুত বেলেগ বেলেগ থাকে। হয়, এতিয়া ধৰি লওক, এতিয়া আমি চোৱাৰ ওপৰত নিৰ্ভৰ কৰিব, সেইটো কণ্টেণ্ট যদি বাচ্ছাক দেখাইছে সেইটোতো তেওঁলোকৰো ভুল থাকিব ন, মানুহবিলাকৰ। এতিয়া কণ্টেণ্ট বিলাক মোবাইলটো ইউজ কৰাটো নিজৰ ওপৰত কথা। সেইটোৱে আৰু তথাপি এগৰাকী আপুনি দায়িত্বশীল হিচাপে পডকাষ্টাৰ হিচাপে আপোনাৰো কিছু দায়িত্ব নাথাকে জানো? মানে আমাৰ হয় হয়, সমাজত ভুল এনেকুৱা ধৰণৰ বেয়া প্ৰভাৱ পৰিব পৰা কণ্টেণ্টৰ পৰা আঁতৰি থকা তেনেকুৱা এটা দায়িত্ব হয় নাথাকে জানো? আপোনাৰো নাথাকে জানো বাৰু? হয়, মই বিশেষকে সেই যেতিয়া পডকাষ্টটো কৰিছিলো তাতে এটা কথা মই বাৰে বাৰে উল্লেখ কৰিছো যে অন্ধবিশ্বাস বিয়পা কোনো কথা নাই, আৰু আপোনালোকে এইবিলাক নল'ব, জাষ্ট ইনফৰমেশ্যনৰ কাৰণে। মানুহে চব কথা জানিব লাগে, নহয় জানো? সেইটো কথা বাৰু বেলেগ, বাট এনেকুৱা কণ্টেণ্টটো বহুতে কৰিছে। ধৰি লওক, কিছুমান নিউজ চেনেলতো মই দেখিছো পেৰানৰ্মেল ইনভেষ্টিগেটৰ লৈ পেলাই ভূতৰ ওপৰতো কিছুমান কৰিছে। সেইটোতো অন্ধবিশ্বাস। তেতিয়াহ'লে সেই নিউজ চেনেল যিসকলে বা যি নিউজ চেনেলে বজাইছে, তেতিয়াহ'লে সেইটো কি বুলি ক'ম তেতিয়াহ'লে মই? এতিয়া আপুনি কি ক'ব, মানে আপুনি এইটো কথা ভাবেনে যে ছ'চিয়েল মিডিয়াত যিটো আমাৰ মুক্ত স্বাধীনতা, আমি যি কৰিব পাৰোঁ, যি বিচাৰোঁ, যেনেধৰণে ক'ব পাৰোঁ, কথা পাতিব পাৰোঁ, সেই স্বাধীনতা থকাৰ কাৰণে আমি বাৰু কিছুমান ক্ষেত্ৰত সেই নিজৰ কাৰণে নিজৰ লক্ষ্মণ ৰেখাডাল তৈয়াৰ কৰিব পৰা নাই নেকি? আমি যি ইচ্ছা তাকে কৰি গৈছোঁ নেকি বাৰু? আপোনাৰ বুলি কোৱা নাই, একাংশ পডকাষ্টে এইটো কৰিছে নেকি? সেইটো বেলেগৰ কথা বাৰু ক'ব নাযাম, কিন্তু মই মানে বেলেগ বেলেগ কণ্টেণ্ট ট্ৰাই কৰোঁ। আপুনি যদি চেনেলটো চেক কৰে তেতিয়া গম পাব। মই সেইটো বেচিছত বনাই আহিছো বস্তুবিলাক। বাকী যদি কিবা কৰিবলগীয়া আছে সেইটো আইনে কৰিব, বাকী মোৰ ফালৰ পৰা একো ক'বলগীয়া নাই। আপোনাক চানমাৰি থানাৰ পৰা যোগাযোগ কৰিছে নেকি? নাই নাই, এতিয়ালৈকেতো কৰা নাই। আৰু আপুনি গোটেই ঘটনাটো সন্দৰ্ভত যিখন এফআইআৰ দিলে, সেই সন্দৰ্ভত আপোনাৰ শেষ স্পষ্টীকৰণ আপুনি কি ক'ব, আপোনাৰ মতামত কি? মোৰ ক'বলগীয়া একোৱে নাই। মই জাষ্ট কথা পাতিছিলো সেইটো টপিকৰ ওপৰত, আৰু মই ডিছক্লেমাৰ দি লৈছিলো, আৰু মাজতে ভিডিঅ'ৰ মাজতো মই কৈ দিছো যে এইটো কোনো অন্ধবিশ্বাস নহয়, তেনেকুৱা ফেলাবৰ কাৰণে মই কথাখিনি পতা নাছিলো, আৰু সেইখিনি কৈ দিয়া আছিলে, ক্লিয়াৰিফিকেশ্যন কৰা আছিলে। তাৰ পিছতো কিয় দিছে সেইটো মই নাজানো, তেওঁলোকে জানিব। আপুনি এই ভিডিঅ'টো আপোনাৰ কণ্টেণ্ট মানে ফেচবুক পোষ্টত বা ছ'চিয়েল মিডিয়াত ৰখাব নে এতিয়া আঁতৰাব? সেইটোতো মই এতিয়ালৈকে ভবা নাই বাৰু। ইফালে এজাহাৰ দাখিল কৰাৰ সন্দৰ্ভত আছাম পাব্লিক ৱৰ্কছৰ বিষয়ববীয়াই ক'লে এনেদৰে। যোৱা কিছুদিন ধৰি আমি কিছু বছৰ দেখিছোঁ যে এই পডকাষ্ট যিবিলাক চলি আছে, তো পডকাষ্টৰ প্ৰতি আমাৰ কোনো আপত্তি নাই। পডকাষ্টৰ পৰা দুটা কথা আমিও শিকিছোঁ, দেখিছোঁ, বুজিছোঁ। কিন্তু পডকাষ্টৰ নামত, কিছুমান কণ্টেণ্ট ক্ৰিয়েশ্যনৰ নামত কিছুমানে এনেকুৱা কিছুমান কাম আৰম্ভ কৰিছে যিটো সুস্থ এখন সমাজৰ পৰিচায়ক নহয়। যোৱা 21 তাৰিখে এগৰাকী ছোৱালী, তেওঁৰ নামটো মানে হিমাশ্ৰী শইকীয়া চাগে, তেওঁ এটা কিবা এটা চলাই জাম্পিং স্পাইডাৰ ষ্টুডিঅ' বুলি। তাত এগৰাকী, মই কিন্তু নাচাওঁ, তাত মই সিদিনাখন মানে অভিযোগ পালোঁ, মই তেতিয়া চালোঁ, আৰু সঁচাকৈ বৰ অদৰকাৰী কিছুমান মানে কথা বতৰা, যিটো পশ্চিমীয়া সংস্কৃতিৰ লগত কিবা কিবি জড়িত, মানে নিকৃষ্ট মানে জঘন্য ধৰণৰ কথা কিছুমান তেওঁ আলোচনা কৰি এই গোটেই কাৰবাৰটো এজন যুৱকজন কি হয় কি কথা আমি নাজানো, কিন্তু তাৰ জৰিয়তে আমাৰ ছ'চিয়েল মিডিয়াত গোটেই অসমীয়া সমাজৰ এইটো বিয়পাই দিছে। আপোনালোকে জানে, সকলোৱে জানে যে লকডাউনৰ পিছৰ পৰা মানে সৰু সৰু বাচ্ছাৰ হাতে মোবাইল গুচি গ'ল। তো তেওঁলোকে চাই থাকে, এনিটাইম মোবাইলবিলাক চাই থাকে, সৰু বাচ্ছাৰ মোবাইল খুচৰে। আৰু যুৱ প্ৰজন্ম এনেকুৱা এটা সময়ত এনেকুৱা এটা ধৰণৰ নিগেটিভ মানে জঘন্য কাৰবাৰ কিছুমান তেওঁ তাত এই পডকাষ্টত কৈছে, কিবা ইলুমিনটি নে কি নামৰ কিবা এটা কনচেপ্ট, মানে এইটো এনেকৈ বুজাইছে যিটো আমাৰ সমাজত দৰকাৰ নাই, অদৰকাৰী কাৰবাৰ কিছুমান।
কিন্তু ভৱিষ্যতে ই আমাৰ সমাজক বিপথে পৰিচালিত কৰিব পাৰে, যুৱ প্ৰজন্মক বিপথে নিব পাৰে। এই গোটেই কথাখিনিৰ যিটো ভয়াৱহতা সেইটো অনুধাৱন কৰি সামাজিক বিষয়বস্তু যিটো বিয়পোৱা অন্ধবিশ্বাস বিয়পোৱাৰ যিটো কৌশল তাৰ বিৰোধিতা কৰি মহানগৰী চান্দমাৰী থানাত আমি এখন এফআইআৰ দিছোঁ আৰু আশা ৰাখিছোঁ পুলিচে বিহিত ব্যৱস্থা ল'ব। লগত ইয়াকো কওঁ, এই এফআইআৰখন এটা ৱাৰ্ণিং বেল হোৱা উচিত, যাতে এই পডকাষ্ট চলোৱা মানুহবিলাকে মানুহক কিবা এটা দিয়াৰ কাৰণে ভাল বস্তু এখন সুস্থ সমাজ গঢ়াত অৰিহণা যোগাওক, কিন্তু অকল TRPৰ কাৰণে ভিউজৰ কাৰণে যি টি কাম নকৰিবলৈ আমি অন্য পডকাষ্ট যোনে যোনে চলাই আছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।